অৰুণোদয় আঁচনি গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, এতিয়া কিন্তু আৰু অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ গ'ল। এটা কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্ট আহি গৈছে। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3 নতুনকৈ আবেদন কৰিছে বা যিসকলে আগৰ পৰা প্ৰতিমাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, জুন মাহত আৰু জুলাই মাহত একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই আৰু ডকুমেণ্ট জমা কৰিছিল, তথাপিও আপোনালোকৰ নামটো লিষ্টত অহা নাই। এতিয়া কিন্তু আপোনালোকে আৰু অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে কেনেকৈ এপ্লিকেশ্যন কৰিব, ফৰ্মটো ক'ত পাব, কেনেকৈ ফিল আপ কৰিব লাগিব, তাৰ লগত আপোনাৰ কি কি ডকুমেণ্ট জমা কৰিব লাগিব, মই এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকে লিষ্টটো চাইছে, আপোনাৰ নামটো লিষ্টত অহা নাই, এতিয়া কিন্তু আপোনালোকে আৰু এবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব। ইতিমধ্যে কিন্তু আৰু অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। এইটো হৈছে কিন্তু অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্ম। আপোনালোকে ফৰ্মটো ক'ত পাব, ভিডিঅ'ৰ শেষত দেখুৱাই দি আছোঁ। কেনেকৈ ফিল আপ কৰিব লাগিব ফাৰ্ষ্ট সেইটো চাই লওক। ইয়াত চাব দিয়া আছে RUN এক্সাইটেড বেনিফিচিয়াৰী আণ্ডাৰ অৰুণোদয় স্কিম। যদি আপোনালোকে আগৰ পৰা প্ৰতিমাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, আপোনাৰ একাউণ্টত জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকে ইয়াত য়েছত টিক মাৰ্ক দিব লাগিব। অথবা যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3 নতুনকৈ আবেদন কৰিছে, আপোনালোকৰ নাম লিষ্টত অহা নাই, তেনেহ'লে আপোনালোকে ইয়াত নোট টিক মাৰ্ক দিব লাগিব। আপোনালোকে ইয়াত চাই লৈ ইয়াত নোট টিক মাৰ্ক দি দিব। তাৰপিছত আপোনাৰ এটা ইয়াত পাছপোৰ্ট চাইজ ফটো লগাই দিব। তাৰপিছত ইয়াত যিটো আপোনালোকৰ ৰেচন কাৰ্ড নম্বৰ আছে, ইয়াত কিন্তু আপোনাৰ ৰেচন কাৰ্ড নম্বৰটো বহাই দিব লাগিব। ইয়াত আপোনাৰ ৰেচন কাৰ্ড নম্বৰটো বহাই দিব। তাৰপিছত ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ LIC নাম আছে, ইয়াত আপোনাৰ LIC নামটো বহাই দিব। যদি আপোনালোকে আপোনাৰ LIC নামটো নাজানে, আপোনালোকে ভোটাৰ ID কাৰ্ডৰ পিছফালে চাব, তাত কিন্তু আপোনালোকৰ LIC নামটো দিয়া আছে। এতিয়া আপোনালোকে তাত চাই ইয়াত আপোনালোকৰ LIC নামটো বহাই দিব। ইয়াত ফটো লগাই দিব, ষ্টেট নম্বৰ বহাই দিব, ডিষ্ট্ৰিক্টৰ নাম, LIC নামটো বহাই দিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ এপ্লিকেশ্যন ডিটেইলছ। এতিয়া ইয়াত আপোনাৰ ফুল নেমটো বহাই দিব লাগিব। ফাৰ্ষ্ট চাব ইয়াত দিয়া আছে ফাৰ্ষ্ট নাম, মিডিল নাম আৰু লাষ্ট নাম। তাতে ইয়াত আপোনালোকৰ এটা আখৰ ভুল নহয়, আপোনালোকৰ নামটো ৰিজেক্ট হৈ যাব। এতিয়া ইয়াত আপোনালোকৰ ফাৰ্ষ্ট নাম বহাই দিব। এটা ঘৰত কিন্তু ইয়াত আপোনালোকৰ এটাকৈ আখৰ বহাই দিব। ইয়াত বহাই দিব ফাৰ্ষ্ট নাম, ইয়াত বহাই মিডিল নাম আৰু ইয়াত বহাই দিব লাষ্ট নাম। যদি আপোনালোকৰ মিডিল নাম নাই, ইয়াত নিদিব, ডাইৰেক্ট ফাৰ্ষ্ট নাম আৰু লাষ্ট নাম বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ গাৰ্জেনৰ নাম আছে কেয়াৰ, ইয়াত আপোনালোকৰ গাৰ্জেনৰ নামটো বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ জেণ্ডাৰ হয়, ইয়াত ছিলেক্ট কৰি বা ইয়াত ডাইৰেকশ্যন দি দিব, মেল ফিমেল ডাইৰেকশ্যন দি দিব। ইয়াত আপোনালোকৰ ডেট অফ বাৰ্থটো বহাই দিব। আপোনালোকৰ আধাৰ কাৰ্ডত চাই ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো বহাই দিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ওচৰত এড্ৰেছ ডিটেইলছ। এতিয়া ইয়াত আপোনাৰ ফুল এড্ৰেছটো বহাই দিব লাগিব। ফাৰ্ষ্ট চাব ইয়াত দি আছে ব্লক ULB আৰু MSC। যদি আপোনালোকে গ্ৰামৰ, তেনেহ'লে আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো বহাই দিব। আৰু যদি আপোনালোকে টাউনত হয়, তেনেহ'লে আপোনালোকে ইয়াত আপোনালোকৰ ULBৰ নামটো বহাই দিব। তাৰপিছত ইয়াত চাব দিয়া আছে GP, VC, DC, VDC আৰু ৱাৰ্ড। ইয়াত চাব যদি আপোনালোকে গ্ৰাম হয়, তেনেহ'লে ইয়াত আপোনাৰ যিটো GP নাম আছে বা যিটো আপোনালোকৰ পঞ্চায়তৰ নাম আছে, ইয়াত আপোনাৰ পঞ্চায়তৰ নামটো বহাই দিব। আৰু যদি আপোনালোকে টাউনত হয়, তেনেহ'লে আপোনালোকে ইয়াত আপোনাৰ ৱাৰ্ড নম্বৰটো বহাই দিব আৰু ইয়াত আপোনাৰ লোকেশ্যনৰ নামটো বহাই দিব। তাৰপিছত যিটো আপোনাৰ মোবাইল নম্বৰ আছে, ইয়াত আপোনাৰ মোবাইল নম্বৰটো বহাই দিব। ইয়াত আপোনাৰ পোষ্ট অফিচৰ পিনক'ড নম্বৰটো বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ হাউচ নম্বৰ আছে বা যিটো আপোনাৰ ঘৰ নম্বৰ আছে, জানে ইয়াত বহাই দিব, নাজানে ইয়াত একো নহয়। তাৰপিছত ইয়াত আপোনাৰ থানাৰ নামটো বহাই দিব। যিটো আপোনাৰ ফুল এড্ৰেছটো আছে, যাতে ইয়াত আপোনাৰ এড্ৰেছটো ভুল নহয়, ইয়াত আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছটো বহাই দিব। ব্লকৰ নাম, GPৰ নাম, ভিলেজৰ নাম, লোকেশ্যনৰ নাম, মোবাইল নম্বৰ, পিনক'ড, আপোনাৰ হাউচ নম্বৰ, ইয়াত আপোনাৰ থানাৰ নামটো বহাই দিব। এইটো হৈ গ'ল আপোনালোকৰ এড্ৰেছ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব।
এতিয়া আপোনাৰ ওচৰত 3 নম্বৰ অপশ্যন আহি যাব প্ৰপাৰ্টি হাউচ হ'ল। এতিয়া কোনসকল লোকে অৰুণোদয় আঁচনি লাভ কৰিব বা কোনসকল লোকে অৰুণোদয় আঁচনি পাব লাগে, ইয়াত কিন্তু সকলো গাইডলাইন দিয়া আছে যে ফাৰ্ষ্ট সেইসকল লোকক অৰুণোদয় আঁচনি দিব লাগিব বা এইসকল লোকে অৰুণোদয় আঁচনি পাব লাগিব বা সেইসকল লোকে ফৰ্মটো লাভ কৰিব। ইয়াত প্ৰপাৰ্টি হাউচ হ'ল দিয়া আছে। এতিয়া আপোনালোকে ইয়াত চাই ল'ব। ফাৰ্ষ্ট চাব ইয়াত দিয়া আছে উইণ্ড'। ফাৰ্ষ্ট যিবিলাক বিধৱা মহিলা আছে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই। ফাৰ্ষ্ট কিন্তু বিধৱা মহিলাসকলে অৰুণোদয় আঁচনি পাব লাগে, কিন্তু আপোনাৰ গাঁৱত চাব বহুতো বিধৱা মহিলাই কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই। সেইকাৰণে ইয়াত দি দিছে উইণ্ড' এগেভ 45+। যদি আপোনাৰ গাঁৱত কোনোবা বিধৱা মহিলা আছে অৰুণোদয় আঁচনি পাব লাগে, এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই, ফাৰ্ষ্ট সেইসকলক ফৰ্ম দিব লাগিব। 2 নম্বৰত চাব দিয়া আছে হেণ্ডিকেপ মানুহে। যদি আপোনাৰ গাঁৱত কোনোবা হেণ্ডিকেপ মানুহ আছে অৰুণোদয় আঁচনি পোৱা নাই বা লিষ্টতো নাম অহা নাই, সেইসকলক ফৰ্মটো দিব লাগিব। 3 নম্বৰত চাব দিয়া আছে আপোনাৰ গাঁৱত যদি কোনোবা ছোৱালীৰ বিবাহ হোৱা নাই, বয়স 45ৰ ওপৰত হৈ গৈছে, সেইসকলক 3 নম্বৰত অৰুণোদয় আঁচনি দিব লাগিব। 4 নম্বৰত চাব দিয়া আছে AY কাৰ্ড। যদি আপোনাৰ গাঁৱত কাৰোবাৰ AY বেনিফিচিয়াৰী আছে, এতিয়ালৈকে অৰুণোদয় আঁচনি পাব লাগে, পোৱা নাই, সেইসকলক অৰুণোদয় আঁচনি দিব লাগে। ইয়াত চাব দিয়া আছে। তাৰপিছত ইয়াত চাব যে আপোনাৰ গাঁৱত কোনোবা দুখীয়া মানুহ আছে, বছৰি ইনকাম 2 লাখৰ তলত, সেইসকলক অৰুণোদয় আঁচনি দিব লাগে। এই হিচাপত ইয়াত কিছুমান গাইডলাইন দিয়া আছে। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে আপোনালোকে ইয়াৰ কোনটোৰ ভিতৰত পৰে। আপোনালোকে ইয়াত এতিয়া টিপ মাৰ্ক দিব লাগিব। আপোনালোকে ইয়াত চাই টিপ মাৰ্ক দি দিব। এতিয়া আপোনাৰ ওচৰত আহি যাব বেংকৰ ডিটেইলছ। এতিয়া আপোনালোকে ইয়াত আপোনাৰ বেংকৰ ডিটেইলছটো বহাই দিব লাগিব। আপোনালোকে ইয়াত যিটো একাউণ্ট জমা কৰিব, সেইটো একাউণ্ট যাতে আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে লিংক থাকে অথবা DBT লিংক থাকে, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। বহুতে কিন্তু আগত আবেদন কৰিছিল, সেইকাৰণে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই। আপোনালোকে ইয়াত যিটো একাউণ্ট দিব, সেইটো একাউণ্ট ফাৰ্ষ্ট চেক কৰিব যে আপোনালোকৰ একাউণ্টটো DBT লিংক আছে নাই। ইয়াত চেক কৰি ইয়াত একাউণ্টটো দিব লাগিব। ফাৰ্ষ্ট ইয়াত আপোনাৰ একাউণ্ট নম্বৰটো বহাই দিব। তাৰপিছত ইয়াত আপোনালোকৰ বেংকৰ নামটো বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ ব্ৰাঞ্চৰ নাম আছে, ইয়াত আপোনাৰ ব্ৰাঞ্চৰ নামটো বহাই দিব। তাৰপিছত ইয়াত আপোনালোকৰ IFSC কোডটো বহাই দিব। এতিয়া আপোনালোকে ইয়াত ইয়েছত টিপ মাৰ্ক দিব যে মই ফৰ্মৰ লগত মোৰ একাউণ্টটো জেৰাক্স কৰি দি দিম। কিন্তু আপোনালোকে ইয়াত আপোনাৰ একাউণ্টটো জেৰাক্স কৰি দিব যে আপোনালোকে যদি ইয়াতকৈ ভুল হয় আপোনালোকে মোৰ জেৰাক্স কপি চাই সম্পূৰ্ণ ঠিক কৰি দি দিব। ইয়াত আপোনালোকে ইয়েছত টিপ মাৰ্ক দি দিব। ইয়াত কিছুমান তলত গাইডলাইন দি আছে। সেল্ফ ডিক্লেৰেশ্যন ফাৰ্ষ্ট চাব দিয়া আছে কনচেণ্ট ফৰ আধাৰ। 2 নম্বৰত চাব দিয়া আছে এপিক নম্বৰ। ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰ বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ ভোটাৰ ID কাৰ্ড নম্বৰ আছে 2 নম্বৰ কোডত ইয়াত আপোনাৰ ভোটাৰ ID কাৰ্ড নম্বৰটো বহাই দিব। ইয়াত চাব 5 নম্বৰত দিয়া আছে সেল্ফ ডিক্লেৰেশ্যন চিগনেচাৰ। আপোনালোকে ইয়েছত টিপ মাৰ্ক দি দিব যে মই অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিলোঁ, মই অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, যদি মই যোগ্য নহয় তেনেহ'লে মই সকলো পইচা ঘূৰাই দিম। ইয়াত কিছুমান গাইডলাইন দিয়া আছে, আপোনালোকে এবাৰ চাই ল'ব। তাৰপিছত আপোনালোকে ইয়াত টিপ মাৰ্ক দি দিব। এতিয়া কিন্তু আপোনাৰ ফৰ্মটো সম্পূৰ্ণ হৈ গ'ল। এতিয়া আপোনালোকে অলপমান তলতে আপোনালোকে ইয়াত চিগনেচাৰ কৰি দি দিব। এতিয়া আপোনালোকে ফৰ্মটো ফিল আপ কৰি লৈ ইয়াৰ লগত আপোনাৰ সকলো ডকুমেণ্ট জেৰাক্স কৰি গাঁঠি দিব। এতিয়া ফৰ্মটো লৈ এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়ত অথবা আপোনাৰ গাঁৱৰ মেম্বাৰৰ ওচৰত জমা কৰিব লাগিব। এতিয়া আপোনালোকে ফৰ্মটো ক'ত পাব? যিসকলে লিষ্টটো চাইছে, লিষ্টত নাম অহা নাই, এতিয়া কিন্তু যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু আপোনাৰ হাতত ৰেচন কাৰ্ড আছে, তেনেহ'লে কিন্তু আপোনালোকে আপোনাৰ পঞ্চায়ত অথবা আপোনালোকে আপোনাৰ গাঁৱৰ মেম্বাৰৰ ওচৰত যাই যোগাযোগ কৰক। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, আপোনাৰ নামটো লিষ্টত অহা নাই, বৰ্তমান কিন্তু আৰু অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। যদি আপোনাৰ নামটো লিষ্টত অহা নাই, তেনেহ'লে আপোনালোকে আজিয়ে অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰক।